মহা মহাজনজাক নজানে আমাৰ বিলাতী কুকুৰ এটাও হেৰিত আনিছিলে গুৱাহাটীৰ পৰা আমাৰ কাকাই মোৰ লগতে যায় মই গ'লে মানে সি আগত হৈ ল'ব মোক পিছত আকৌ আহিলে মানে সি পিছত হ'ব মোক আগত কৰিব ইমান ভাল আছিলে ৰৈ যায় কিছু কাহিনী এটি সাধু হয় থাকি যায় কিছুমান সময় এটি স্মৃতি হয় মোৰ আইতা মোৰ কাহিনী মোক এইটো ড্ৰেছত দেখি তুমি আচৰিত নহ'বা কাৰণ আজি আইতাৰ দহা হয় 10 দিন আৰু সেয়া ল'বলৈ এইফালে ভকতসকল আহিলে ছবিটো চাইডে তো গাইজ আজিৰ লগত আমাৰ আইতা ঢুকুৱা প্ৰায় তোমাৰ 5 দিন হৈছে আৰু এতিয়া প্ৰায় গাঁৱৰ গোটেই মানুহ আহিলে পৰিয়ালৰ যিমানখিনি পৰিয়ালৰ মানুহ আছে তো আমাৰ ফেমিলি তো সকলোবোৰ আহিলে অহাৰ পাছত এতিয়া আমাৰ চোতালত ৰভা বনাই আছে দহাৰ কাৰণে বাকী খুৰা খুৰী চবেই কামত লাগি আছে গোটেইখিনি আৰু যিহেতু মই এই মানে ভিডিঅ'টো এইটো কাৰণে বনাইছোঁ কাৰণ আমাৰ আইতাৰ স্মৃতিখিনি যাতে থাকি যাওক আৰু লগতে আমাৰ এখন অসমীয়া দহা ক'বলৈ গ'লে তোমাৰ 12 দিন হয় 9 দিনলৈকে পুথিপাঠ হয় 10 দিনৰ দিনা দহা আৰু তোমাৰ 11 দিনৰ দিনা কাজ আৰু 12 দিনৰ দিনা ভোজ তো এই গোটেই প্ৰচেছটো গোটেই প্ৰক্ৰিয়াটো মই এই ভিডিঅ'টোত কেপচাৰ কৰিছোঁ হয়তো অলপ এই ভিডিঅ'টো দীঘল হ'ব পাৰে তো তুমি চোৱা শেষৰলৈকে নিশ্চয় ভাল পাবা আৰু যিমানখিনি পাৰোঁ মই গোটেইখিনি দেখাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'টোত তো আৰু এতিয়ালৈকে যদি তুমি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনে ছাবস্ক্ৰাইবটো কৰি দিবা আৰু যদি ভিডিঅ'টো ভাল লাগিল হেকলৈ এটা লাইক কৰি দিবা তো ইমানখিনি মই আশা কৰোঁ তোমালোকৰ পৰা বেলেগ একো নাই এতিয়া বলা গৈ থাকোঁ ঘৰলৈকে মই মানে পিছফালে আহিছিলোঁ এইফালে বা তলত গৰুজনী সেইফালে বান্ধি থৈ দিছোঁ তো গৰুজনী মই বান্ধিব আহিছিলোঁ আৰু এতিয়া গৈ আছোঁ কামত লাগোগৈ ময়ো তো চাই থাকা ভিডিঅ'টো আৰু এইফালে পেহা আৰু খুৰাই ৰভাৰ কাৰণে খুঁটা গুচাই আছিল আৰু তাৰ কাষতে মা আৰু সৰু খুৰাই বহি লৈ খবৰ ল'বলৈ অহা মানুহসকলৰ লগত কথা পাতি আছিল আনফালে আছিল মোৰ পাপা যোন জিলাখনৰ শিক্ষাৰ সম্পাদক হোৱাৰ লগতে ঘৰখনৰো সকলোতকৈ ডাঙৰ আছিল সেইবাবে মাজু খুৰাও আহি কিবা আলোচনা কৰি আছিল আকৌ দুখনমান বেছি লৈ যাম আহি পালে এইফালে খুৰাহঁতে কিবা বনাই আছে এইবিলাক জেঠ আৰু এইফালে খুৰা বনাই আছে এইটো কি পেহা জেঠ কি কৰিব এইটো চূণ ভৰাবলৈ ন এইটো চোৱা চূণ ভৰাবলৈ চূণ ডিছপ'জেল মানে তো দহাতটো বহুত মানুহ আহিব ন তো কাক কিমান মানে তামোল পাণ দি থাকিব তো সেইকাৰণে মানে এইটো প্ৰস্তুত কৰিছে ইয়াত মানে চূণ ভৰাই থৈ দিব আৰু তামোল পাণ এৰাই থৈ দিব লৈ যাব এন্ধাৰ নামি অহাৰ লগে লগে মাও পদূলিটো সাৰিলে আৰু লাহে লাহে এজন দুজনকৈ ভকত আহিবলৈ আৰম্ভ কৰিলে লাগিল ধিয়ান নভাকয়ানো আনন্দে নধৰো যিটো ব্ৰহ্মৰূপী পৰম ঈশ্বৰ দেখিয়া এইফালে খুৰাহঁতে কাম কৰি আছে এইফালে সৰু খুৰা তাৰপিছত এইফালে আছে মাজু হে গাইজ আজি আইতা ঢুকুৱা আমাৰ 7 দিন হ'ল আৰু এইফালে ৰভা বনাই আছে এইফালে খুৰাহঁতে গোটেইখিনি লাগি আছে আৰু ৰাতিপুৱাৰ পৰা মানে বহুত ডাৱৰীয়া আজি বতৰটো যোৱাকালি বহুত বৰষুণ দিলে আৰু আজি ৰাতিপুৱাৰ পৰা ডাৱৰীয়া হৈ আছে তো তাৰ কাৰণে তিৰপাল যদি নতৰো বৰষুণ মানে আজি ৰাতি যে আহিব সেইটো খাটাং মানে তাত কোনো সন্দেহ নাই আৰু ইফালে খুৰা পেহা গোটেইখিনি এইফালে তিৰপাল তৰি আছে
আৰু হাজাৰজনৰ মাজত এনেকুৱা এজন মানুহ থাকেই যোনে হাঁহি আৰু হুহুৱাই ভাল পায় আৰু তেনেকুৱা এজন মানুহে আছিল আমাৰ পেহা চবেই চশমাই যে আজি ভল্টেজ নাই কিন্তু আৰু যদি কাৰোবাৰ কাণ বেয়া আছে এটা মেচিন পাই ইয়াত লগাই লবি পি পি বজে যে সেই তেতিয়া আহি যায় তেনেকৈ কামৰ মাজত হঠাৎ বতৰটো ডাৱৰীয়া হৈ পৰিল আৰু এজাক কিনকিনীয়া বৰষুণৰ আৰম্ভ হ'ল তাৰপিছত কিছ কিছ কৈ দিছ দেখোন বা একেবাৰে চুমা খাই দে তো প্ৰায় এতিয়া আবেলি হ'ল আৰু ভকত অহাৰ সময় হৈছে আৰু এইটো ৰভা মানে এইবিলাক তিৰপাল চিৰপাল তলি হৈ গ'ল আজি গোটেইখিনি ইৰাম নকৰা বিলম্ব প্ৰবাহ কৰা হেৰুৱাই এই পৃথিৱী পাখি ভগা পক্ষী এজাৰ জ্বলি বেজাৰ হোৱা কলা তৰা লেখি সময় বিহীন এই গ্ৰহ তো হেই গাইজ গুড মৰ্নিং আৰু মোক এইটো ড্ৰেছত দেখি তুমি আচৰিত নহ'বা কাৰণ আজি আইতাৰ দহা হয় 10 দিন আৰু সেয়া ল'বলৈ এইফালে ভকতসকল আহিলে ছবিটো চাইডে আৰু সেয়া ল'বলৈ আমি পুৰা ড্ৰেছত পিন্ধি ল'লোঁ আৰু বাকী পৰিয়ালখিনি আহি আছে আতিগড় আছে বালিজানৰ আছে তো পৰিয়ালখিনি আহি আছে ইফালে দাদা আছে ইফালে খুৰা তো চাই থকা এতিয়া ভিডিঅ'টো ভকত চকত গ'ল এতিয়া আৰু আমি বহিলে চাহ তাহ খাই আছোঁ আৰু ইফালে গোটেই হাজৰিকা পৰিয়াল চাহ খাই আছে ইফালে তাৰপাছত ভকত চকত চাহ খাব গ'ল আজি 10 দিন আছিলে সেইকাৰণে মানে জল্দি শেষ হৈ গ'ল মানে বহুত সোনকালে শেষ হৈ গ'ল এতিয়া মেইন সকামখন আছে কাইলৈ কাজ আৰু সেইফালে গাঁৱৰ খুৰীহঁতে আহি কালিৰ কাৰণে মাহ প্ৰসাদ চিৰা বাচি আছে এতিয়া আমি যমুনাত গৈ আছোঁ গা ধুবলৈ আৰু ঘৰত মানে দমকল আছে 3টা দমকল কিন্তু এটা দমকলো মানে খালী নাই এইফালে পাণ ধুই আছে এইফালে কাপোৰ ধুই আছে এইফালে তোমাৰ বস্তু ধুই আছে ইটো সিটো মানে বহুত আৰু মানুহ বহুত মানে যিহেতু আমাৰ ফেমিলিটো বহুত ডাঙৰ হয় পৰিয়াল বহুত ডাঙৰ গতিকে মানুহ মানে একদম ভিৰ লাগি আছে তো তাৰ কাৰণে এতিয়া আমি যমুনাত গা ধুবলৈ গৈ আছোঁ আৰু যিহেতু ৰ'দটো ওলাইছে এইকেইদিন যোৱাকালি পুৰহি আৰু চতহি এইকেইদিন মানে পুৰা তোমাৰ ডাৱৰীয়া বতৰ পুৰা বৰষুণ দি আছে অকণো ৰেষ্ট নাই কিন্তু আজি অলপ মানে ৰ'দটো ওলাইছে এতিয়া মই গৈ আছোঁ যমুনালৈ গা ধুবলৈ আৰু এইফালে দাদা আহি আছে সি মানে কিবা পাহৰি এতিয়া আজি আমাৰ আইতাৰ মানে শ্ৰাদ্ধত 11 দিন হয় আৰু এইফালে ভকতসকল আহিলে এইফালে তোমাৰ আৰু আজি তোমাৰ মেইন নাম প্ৰসংগ হৈ গ'ল ৰাতিপুৱা এভাগি আৰু এতিয়া আৰু গোটেই দিনটো বাকী আছে তো তাৰ কাৰণে ভকতসকল চাহ খাব গৈছে এতিয়া আৰু মই ড্ৰেছ চেছ পিন্ধি ওলাই কৰি এতিয়া ৰখি আছোঁ মানে আৰু এতিয়া ভৰি চৰি ধোৱা হ'ব ভৰি ধুৱাব লাগিব তো বাহিৰৰ ভকতবিলাক আহিব এতিয়া কাৰ্বি আংলং জিলাৰ আহিব লগতে তোমাৰ আঞ্চলিকৰ আহিব গাঁৱৰ আহিব
আমি এতিয়া মানে ইয়াত ভকতসকলক ভৰি ধোৱা কাৰ্য কৰি আছোঁ আৰু ইফালে মোৰ গোটেই ভণ্টিসকল আছে ইফালে ভণ্টি খুৰা দাদা গোটেইখিনি আমি ইয়াত মানে ভৰি ধুৱাই আছোঁ ভকত বাহিৰৰ পৰা আহি আছে যিহেতু আমাৰ গোটেই পৰিয়ালটো এতিয়া সেৱা ধৰিলোঁ যিমানখিনি হাজৰিকা পৰিয়াল আছিলে বংশ পৰিয়াল গোটেইখিনিয়ে মানে মেইন সেৱাটো ল'লোঁ আমি এতিয়া আমাৰ প্ৰসংগ আৰম্ভ হ'ব মেইন এই খোল প্ৰশংসন কৰিবলৈ গাঁৱৰ মোৰ দুজন ভাল লগৰো আহিল অলপ আগত তোমাক চিনাকি কৰাই দিম বাৰু ইহঁতৰ লগত তো গাইছ এইফালে দুজন খোল প্ৰসংগ বিকাশ আৰু এইফালে আছে হিমান্ত তো লগ পালোঁ গোটেই ইহঁতক লগ পালোঁ আমাৰ ঘৰত মানে খোল বজাবলৈ আহিলে মানে খোল বজালে দুটাই বহুত ধুনীয়া খোল বজালে নতুনকৈ শিকি আছে ভাল লাগিল আৰু এইফালে এতিয়া পূৰা নাম প্ৰসংগ হৈ আছে আমি বজাৰ গৈছিলোঁ বজাৰৰ পৰা আহিলোঁ আৰু অথনিৰ পৰা দৌৰা দৌৰি কৰি ফুৰিছোঁ মানে ইফালৰ পৰা সিফালে আৰু এতিয়া ভকতসকল আহিলে এইফালে মাহ প্ৰসাদ খাই আছে আৰু এতিয়া দৈ চিৰা ব্যৱস্থা কৰা হৈছে তো দৈ চিৰা খাই আছে সঁচাকৈ ক'ব লাগিব আজি যেন আমাৰ ঘৰত বহুত মানুহ হৈছে ঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ গছৰ তলত চোতালৰ কাষত সকলোতেই মানুহে মানুহ আৰু সঁচাকৈ ভাল লাগিছে এতিয়া বজাৰত পানী নিব আহিছোঁ আৰু এইফালে দাদা আছে মই অলপ আগত কৈছিলোঁ ন তোমালোকক মই যদি তাত আছোঁ ছেকেণ্ডত যাম বজাৰত তো অথনিৰ পৰা মানে বহুত অহা যোৱা কৰি আছোঁ এবাৰ নহয় দুবাৰ নহয় কমচে কম এতিয়ালৈকে মানে 10 বাৰমান অহা যোৱা হ'লেই আৰু তো খুৰা বাকী ফেমিলি মানুহখিনি চব লাগি আছে ঘৰতে তো আমি দুটাই মানে এইফালৰ পৰা সেইফালে ঘূৰি ফুৰিছোঁ আৰু এতিয়া পানী নিব আহিছোঁ বজাৰত পানীৰ বটল কম পৰি গৈছে জীৱন দাকে পূৰা 4 কাৰ্টন ন পানী লৈ আহি আমি আমাৰ পদূলি পাইছিলোঁৱেই ভকতসকলেও ঘৰৰ গৃহস্থক মাতষাৰ লগাই ধৰ্মোৱা হ'ল ভকতসকল খালে এতিয়া ভকতসকল দৈ চিৰা মাহ প্ৰসাদ খাই ভকতসকল গ'ল এতিয়া বাকী এইফালে খাই আছে তোমাৰ মহিলাখিনি খাই আছে গাঁৱৰ মই ইফালে ঘূৰি ফুৰিছোঁ চাই ফুৰিছোঁ মানে ক'ত কি লাগে কি নালাগে আৰু যিহেতু আমি আনিব যাব লাগিব ন বজাৰত মই কেতিয়াও আশা কৰা নাছিলোঁ যে এজাক বৰষুণ আহিব কিন্তু আহিল আৰু পদূলিৰ ধূলিবোৰৰ লগতে আমাৰ মনটো ধুই নিলে তো গুড মৰ্ণিং গাইজ আজি হৈ গ'ল তোমাৰ 12 দিন অৰ্থাৎ আজি ভোজ আৰু আজি বাকী ভকতসকল আহিলে অলপ মানে আজি ইমান একো নাই বিশেষ খালি অলপ ৰাতিপুৱাৰ পৰা নাম প্ৰসংগ কৰিলে আৰু এইফালে খুৰাহঁতে ভাত চাত বনাই আছে আৰু বাকী খুৰীহঁতে চব্জি কাটি আছে পুৰা তো আজি লাষ্ট দিন আৰু পানী আহি গ'ল পেহা
তো গাইজ এতিয়া প্ৰশংসা কৰি হ'ল আমাৰ আৰু এতিয়া ভকতসকলক যোনকেইজন আমাৰ মানে তো এই 10 দিন যোনকেইজনে পুথি পঢ়ে তো গাঁৱৰ সিহঁতক অলপ মানে সন্মান দি আছে তো গামোচা চামোচা এইফালে ধুতি পাঞ্জাবী কিবা মানে দি আছে খুৰীহঁতে আমাৰ মানে ভকতৰ নাম প্ৰসংগ কৰি হৈ গ'ল তোমাৰ এতিয়া মেইন যিটো চাইডে তোমাৰ প্ৰসাদ বিতৰণ হৈ আছে প্ৰসাদৰ কাৰ্যসূচীভাগ সমাপ্ত হোৱাৰ পাছতে ভাত দিয়া হ'ব ইয়াত মানে যোনটো আমাৰ দহাৰ মেইন কৃষ্ণ তো সেইটো আয়োজন কৰিছে আৰু বাকী খুৰাহঁতে বনাই আছে এইফালে চাইডত মই দেখালোঁ তোমালোকক অলপ আগত আৰু এইফালে এতিয়া তোমাৰ মেইন প্ৰসাদ চসাদ দি আছে নাই খোৱা অঁ এই ভাত খাবে কেতিয়া হে গম পাই আমি তিনিটা একেলগে খামি কেইটা লুকাই আছে এইকেইটা গোটেইখিনি আমি একেলগত খাম ন ভাত এইটো এটা হিৰো এইটো এটা আহিছে তো গাইজ কৃষ্ণ এইফালে তোমালোকৰ ভকতসকল ভাত খাই আছে এইফালে তো ভাতৰ তোমাৰ হৈ গ'ল আৰু এইফালে খুৰী চুৰীহঁতে গোটেইখিনি দি আছে ভাত আৰু এতিয়া মই মানে ভিডিঅ' কৰি আছোঁ ক্লিপ লৈ আছোঁ ভাত খোৱা তো ভোজ খোৱাৰ ক্লিপখিনি লৈ আছোঁ তো কেনেকৈ